হাই, মই মৃদাংগ। এই সুন্দৰ ঠাইখন হৈছে আমাৰ মঙলদৈ টাউন। বাৰু পুৱাই পুৱাই কিয় আহিলোঁ জনাই আছোঁ ৰ'ব। কিন্তু এওঁ আহিল আকৌ কলেজ ড্ৰেছত। সমস্যা হ'ল কলেজ ড্ৰেছত সেই ঠাইত আমাৰ এণ্ট্ৰি নহ'ব। পিছে চিন্তা নকৰিব, এই দোকানখনতে এটা টি চাৰ্ট কিনি লৈছোঁ। সৌ যে বিল্ডিংটো দেখিছে, ব'লক তালৈ সোমাই যাওঁ। আৰু এনেকৈয়ে আমি তিনি মহাসতীৰ্থ হৈ পালোগৈ বিল্ডিংটোত থকা ষ্টেপবোৰ হিচাপ কৰি চিনেমা হলৰ ভিতৰত থকা বেগ থোৱা ৰেগ। মানে এই জনশূন্য কংক্ৰিটৰ অৰণ্যৰ মাজত আজি আমি আহিছোঁ বিদুৰ ভাইৰ লাষ্ট শ্ব', তাকো একেবাৰে শেষৰ দিনা। বাৰু বেগ চেগ থৈ মই সোমালোহি ৱাছৰুমত। এইজন কোন হয়তো আপোনালোকে ধৰিব পৰা নাই। এনেকৈয়ে হাত ভৰি আঙুলি নচুৱাই চকু টিলিঙা টিলিঙি কৰি থাকোঁতে হঠাৎ মোৰ চকুত পৰিল এই পোষ্টাৰখন, মানে সমন্থা। কিন্তু হঠাৎ হলৰ দাদা এজনে চিনেমা হলৰ ভিতৰলৈ সোমাই যাবলৈ আমাক অনুমতি দিলে। সত্যতাৰে ভৰা এই হাস্যৰসাল চিনেমাখন চাই পিছে খুবেই ভাল লাগিল। বাৰু আজিলৈ এৰিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।